ভাৰতবৰ্ষৰ ভূগোল। এই ভিডিঅ'টোৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ অৱস্থিতি, বিশেষকৈ পৃথিৱীৰ ভিতৰত এছিয়া মহাদেশৰ ভিতৰত ইয়াৰ অৱস্থানৰ বিষয়ে জানিব পাৰিম। লগতে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত ভাৰতৰ অৱস্থিতি, স্থলসীমাৰ দৈৰ্ঘ্য, উপকূল ৰেখাৰ দৈৰ্ঘ্য, উত্তৰা দক্ষিণাকৈ দূৰত্ব আৰু পূবা পশ্চিমাকৈ দূৰত্বৰ বিষয়েও অৱগত হ'ব পাৰিম। ভাৰতবৰ্ষৰ আকাৰ, ইয়াৰ মাটিকালি, পৃথিৱীৰ ভিতৰত ইয়াৰ স্থান, 2019 চনত পিছত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী বৰ্তমান ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য কেইখন এই সম্পৰ্কেও অৱগত হ'ব পাৰিম। আমি গোলক আৰু মেপত ভাৰতবৰ্ষৰ পৰিচয়টো দাঙি ধৰাৰ আগতে সাধাৰণভাৱে ইয়াৰ পৰিচয়টো দি ল'ব বিচাৰিছো। প্ৰথমতেই ভাৰতবৰ্ষখন পৃথিৱীৰ উত্তৰ গোলাৰ্ধত, দ্বিতীয়তে ই এছিয়া মহাদেশত অৱস্থিত। ভাৰতবৰ্ষ পৃথিৱীৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ। তদুপৰি ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। ভাৰতবৰ্ষৰ বিচিত্ৰতা প্ৰাকৃতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত পৰিলক্ষিত হয়। প্ৰাকৃতিক বৈচিত্ৰ্যৰ ক্ষেত্ৰত এফালে সুউচ্চ পৰ্বত, আনফালে সাগৰ মহাসাগৰ, এফালে সমভূমি, আনফালে মালভূমি। প্ৰাকৃতিক বৈচিত্ৰ্যই দেশখনৰ অৰ্থনৈতিক ক্ষেত্ৰতো বিচিত্ৰতা আনিছে। সামাজিক সাংস্কৃতিক ক্ষেত্ৰত ভাৰতবৰ্ষ এখন বিভিন্ন জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মীয় গোষ্ঠীৰ বসতি থল। এতিয়া আমি ভাৰতবৰ্ষৰ অৱস্থিতিটো চাওঁ। ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত, গোলকত আমি চালে দেখিম এয়া ইকুৱেটৰ বা বিক্ষুৱ ৰেখা, আৰু ইয়াৰ উত্তৰে এইটো উত্তৰ গোলাৰ্ধ আৰু তললৈ এইটো দক্ষিণ গোলাৰ্ধ। এতিয়া আমাৰ ভাৰতবৰ্ষখন উত্তৰ গোলাৰ্ধত অৱস্থিত। দ্বিতীয়তে ভাৰতবৰ্ষ এছিয়া মহাদেশৰ দক্ষিণাংশত। এইখন এছিয়া মহাদেশ আৰু এই দক্ষিণ ফালে এইখন আমাৰ ভাৰতবৰ্ষ। এতিয়া আমি অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত ভাৰতৰ অৱস্থিতিটো চাওঁ। আমি জানো যে পূবা পশ্চিমাকৈ যিবিলাক ৰেখা অংকন কৰা হয় সেইবিলাকক অক্ষৰেখা কোৱা হয়, আৰু উত্তৰা দক্ষিণাকৈ যিবিলাক ৰেখা অংকন কৰা হয় সেইবিলাকক দ্ৰাঘিমা ৰেখা কোৱা হয়। আমি পাই আহিছো যে ভাৰতবৰ্ষখন পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। গতিকে যিখিনি অক্ষৰেখা ভাৰতবৰ্ষৰ অৱস্থান সেইখিনি হ'ব উত্তৰ অক্ষৰেখা, আৰু যিখিনি দ্ৰাঘিমা ৰেখা সেইখিনি পূব দ্ৰাঘিমা ৰেখা। অৰ্থাৎ ভাৰতবৰ্ষখন পৃথিৱীৰ পূব দিশত আছে। এতিয়া অক্ষৰেখাৰ ক্ষেত্ৰত 8 ডিগ্ৰী 4 মিনিট 28 ছেকেণ্ড উত্তৰ অক্ষৰেখাৰ পৰা 38 ডিগ্ৰী 17 মিনিট 53 ছেকেণ্ড উত্তৰ অক্ষাংশলৈকে ভাৰতবৰ্ষ বিস্তৃত। তাৰপিছত দ্ৰাঘিমা ৰেখাৰ ক্ষেত্ৰত 68 ডিগ্ৰী 7 মিনিট 33 ছেকেণ্ড পূব দ্ৰাঘিমা ৰেখাৰ পৰা 97 ডিগ্ৰী 24 মিনিট 47 ছেকেণ্ড পূব দ্ৰাঘিমা ৰেখালৈকে ভাৰতবৰ্ষখন বিস্তৃত। তাৰপিছতে 23 ডিগ্ৰী 30 মিনিট কৰ্কটক্ৰান্তিৰ ৰেখাডাল ভাৰতৰ সোঁমাজেদি গৈছে। এইডাল কৰ্কটক্ৰান্তিৰ ৰেখা আৰু এইডাল ভাৰতৰ সোঁমাজেদি গৈছে আৰু ভাৰতবৰ্ষখনক সমানে দুভাগত ভাগ কৰিছে। আৰু এই ৰেখাডালৰ তাৎপৰ্য এই যে এই কৰ্কটক্ৰান্তি ৰেখাৰ পৰা মকৰক্ৰান্তি ৰেখালৈকে এই অঞ্চলটো গ্ৰীষ্মমণ্ডলত পৰে। গতিকে ভাৰতৰ এই দক্ষিণ অংশটো গ্ৰীষ্মমণ্ডলত পৰিছে আৰু এই ওপৰৰ অংশটো হ'ল সমমণ্ডল। অৰ্থাৎ ইয়াত তাপমাত্ৰা বৰ বেছিও নহয় বৰ কমো নহয়। গতিকে তুলনামূলকভাৱে এই উত্তৰ ভাৰততকে দক্ষিণ ভাৰতত গৰম বেছি। এতিয়া ভাৰতৰ চাৰি দিশৰ দূৰত্ব, অৰ্থাৎ পূবা পশ্চিমাকৈ আৰু উত্তৰা দক্ষিণাকৈ ভাৰতবৰ্ষৰ দূৰত্ব কিমান তাক চাওঁ।
উত্তৰা দক্ষিণাকৈ ভাৰতৰ দূৰত্ব হ'ল প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূবা পশ্চিমাকৈ দূৰত্ব হ'ল প্ৰায় ২,৯৩৩ কিলোমিটাৰ। তাৰপিছতে থলসীমাৰ দৈৰ্ঘ্য, এই থলসীমাৰ দৈৰ্ঘ্য ১৫,২০০ কিলোমিটাৰ আৰু উপকূল ৰেখাৰ দৈৰ্ঘ্য, এইটো সাগৰৰ পাৰে পাৰে উপকূল ৰেখাৰ দৈৰ্ঘ্য ৬,১০০ কিলোমিটাৰ আৰু এই মূল ভূখণ্ডটোৰ দৈৰ্ঘ্যহে দিয়া হৈছে। ইয়াৰ উপৰিও আমাৰ যি আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপপুঞ্জ আছে তাৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য লগালে ইয়াতকৈ বেছি হয়। এতিয়া আমি ভাৰতৰ চাৰিসীমাটো চাওঁ। উত্তৰে নেপাল, হিমালয় পৰ্বতমালা, ভূটান আৰু চীন দেশ। দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূবে বাংলাদেশ, ম্যানমাৰ আৰু বংগোপসাগৰ, পশ্চিমে পাকিস্তান আৰু আৰৱ সাগৰ। এতিয়া আমি ভাৰতৰ আকাৰ সম্পৰ্কে আলোচনা কৰিব বিচাৰিছো। আকাৰৰ ফালৰ পৰা ভাৰতবৰ্ষ এখন বিশাল দেশ। পৃথিৱীৰ দেশসমূহৰ ভিতৰত ই ৭ম স্থানত, ব্ৰিটিছ যুক্তৰাষ্ট্ৰতকৈ ১৩ গুণ আৰু জাপানতকৈ ৯ গুণ ডাঙৰ। মুঠ মাটিকালি ৩২,৮৭,২৬৩ বৰ্গ কিলোমিটাৰ। ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ ২.৪% জুৰি আছে। বিশাল আকাৰ আৰু বিস্তৃতিৰ বাবে ভাৰতবৰ্ষক উপমহাদেশ বুলিও কোৱা হয়। বৰ্তমান ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰে ভাৰত এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ। কিন্তু কিছুদিনৰ আগলৈকে ভাৰতৰ ৰাজ্য সংখ্যা আছিল ২৯খন। কিন্তু ২০১৯ চনত অক্টোবৰ মাহত কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰক এখন কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে ঘোষণা কৰে। গতিকে এখন ৰাজ্য কমি আমাৰ বৰ্তমান ৰাজ্য সংখ্যা হ'লগৈ ২৮খন। কাশ্মীৰৰ লগতে লাডাখকো কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে ঘোষণা কৰে। পূৰ্বতে কেন্দ্ৰীয় শাসিত ৰাজ্য আছিল ৭খন। গতিকে আমাৰ বৰ্তমানৰ কেন্দ্ৰীয় শাসিত ৰাজ্যৰ সংখ্যা ৯খন হ'ব লাগিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে কি কৰিলে, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউক একেলগ কৰি এখন কেন্দ্ৰীয় শাসিত ৰাজ্য কৰিলে। গতিকে আমাৰ কেন্দ্ৰীয় শাসিত ৰাজ্যৰ সংখ্যা বৰ্তমান ৮খন। আমি যদি মেপত চাওঁ তেতিয়া দেখিম এইখন জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখ দুখন কেন্দ্ৰীয় শাসিত ৰাজ্য। লাডাখৰ ৰাজধানী লেহ আৰু জম্মু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰ আৰু জম্মু। গ্ৰীষ্মকালত শ্ৰীনগৰ আমি মনত ৰাখিবলৈ সুবিধা হোৱাৰ কাৰণে ইংৰাজী আখৰ এছেৰে ছামাৰ শ্ৰীনগৰ যদি মনত ৰাখো তেতিয়া সুবিধা হয়। তাৰপিছতে দাদৰা আৰু নগৰ হাভেলী, দমন দিউ এইখন লগাই এখন কৰিলে আৰু ইয়াৰ ৰাজধানী হ'ল দমন। এই ভিডিঅ'টোৰ জৰিয়তে আমি আজি এইখিনি কথাই অৱগত হ'লো।